হয়, আমাৰ হাজোৰ ৰেঞ্জৰ অন্তৰ্গত খানপাৰা দুটাকৈ বিট অফিচ আছিলে। খানপাৰা পৰ্বত আৰু খানপাৰা গো ৰিজাৰ্ভ ভূমি অৰ্থাৎ চৰকাৰী বনভূমিত আজি কিছুদিন আগৰ পৰা এচাম অচিনাক্ত তাৰ লগতে কিছুমান স্থানীয় আছে বেদখলকাৰীৰে ভৰি পৰিছে আৰু বৰ্তমানো তেওঁলোকে একফালে অসম চৰকাৰৰ উচ্ছেদ অভিযান চলি আছে আৰু তেওঁলোকে সেই চৰকাৰৰ অৰ্ডাৰক নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে বৰ্তমান উচ্ছেদ কাৰ্য চলাই আছে। অলপতে আজি 13 তাৰিখতে এদল লোকে দুজনমান স্থানীয় এজন তাতে মেম্বাৰ লব আছে, তেখেতৰ নেতৃত্ব আৰু উচতনিত এই 10 নং ৱাৰ্ডৰ মেম্বাৰ আমিনুল হক ওৰফে বাপ্পা, তেখেতৰ উচতনি আৰু এজন প্ৰাক্তন মেম্বাৰ চামনুৰ আলী আৰু এজন দত্ত বুলি কয়, এই তিনিজনৰ উচতনিত দত্ত ওৰফে আজিজুৰ ৰহমান উচতনিত এদল লোকে মানে তেওঁলোকে নেতৃত্ব প্ৰদান কৰিছে। এটা ডাঙৰকৈ বৃহৎকৈ পুখুৰী তেওঁলোকে বেৰি লৈছে, 4 বিঘামান মাটি প্লট বেৰি লৈছে। বৰ্তমান এতিয়া গতিকে তেওঁলোকে চৰকাৰৰ নিৰ্দেশকো অমান্য কৰে, তেওঁলোকে প্ৰশাসনৰ নামানে, তেওঁলোকে হিন্দুস্তানৰ আইনো নামানে, আদালতকো নামানে। তেওঁলোকে এনেকুৱা তাৰমানে সাহস পাইছে, এনেকুৱা হৈ গৈছে, তেওঁলোকে বৃহৎ পুখুৰী খান্দি তেওঁলোকে মানে ব্যৱসায় ভিত্তিত পুখুৰী খান্দি তেওঁলোকে লিজত দিয়ে 3-4 বছৰৰ কাৰণে লাখ টকা কামাই কৰি আছে। তাত চৰকাৰী ভূমি ফিচাৰী খান্দি এই যিবিলাক মানুহ সন্দেহজনক মানুহৰ লগ লাগি প্ৰায় 27টামান পৰিয়াল আছে বৰ্তমানে। এই যে যিবিলাক মানুহে মই যে ক'লোঁ আপোনালোক যে ইয়াৰ আগতে ক'লোঁ যে কিছুমান স্থানীয় ব্যক্তি 3জনমান মেম্বাৰ ইনভল্ভ আছে, তেওঁলোকৰ উচতনিৰ নেতৃত্বত এদল লোকে তেওঁলোকে মানে লিজত দিয়ে, বছৰে মানে টকা কামায়। তেওঁলোকে খেতি পথাৰ কৰি লৈছে, যাৰ ফলত বাৰিষা গৰু চৰাব গ'লে তেওঁলোকৰ যদি এটা লাওৰ পুলি আগ খায়, তেওঁলোকে গৰুবিলাকক কোবাই আনকি মানুহকো মাৰিব খেদে, বান্ধি ৰাখে, গৰুবিলাক নিদিয়ে। এনেকুৱা তেওঁলোকে কণ্ডিশ্যন কৰি আছে। তেওঁলোকে সেই চৰকাৰী ভূমিত কেনেকৈ চৰকাৰী গৃহ আৱাস যোজনাৰ গৃহ পাইছে, কেনেকৈ বিদ্যুতৰ কানেকশ্যন পাইছে আমি নাজানো। গতিকে মই স্পেচিয়েলি দুটাকৈ ফৰেষ্ট বিট অফিচ আছিলে, তাত এটা সম্পূৰ্ণ নিশ্চিন্ন হৈ গৈছে আৰু এটা বৰ্তমানো অৰ্ধভগ্ন হৈ পৰি আছে। সেই বিট অফিচকেইটা নাই, এইবিলাক মানুহে যেতিয়া বেদখল কৰে তেওঁলোকে ভাঙি চুৰমাৰ কৰি সেই ঠাইতে তেওঁলোকে ঘৰ বনাই লৈছে, তাৰ ইটাবিলাক আনি তেওঁলোকে নিজৰ থকা বাসস্থল বনাই লৈছে আৰু হয় সেই ইটাবিলাক তেওঁলোকে ঘৰ বনাই লৈছে আৰু এটা এতিয়া অৰ্ধভগ্ন হৈ পৰি আছে। আৰু তেওঁলোকে এইটো এটা 2015 চনৰ 31 মাৰ্চ তাৰিখত আমাৰ চক্ৰবিহ মহোদয় আৰু হাজো আঞ্চলিক ৰেঞ্জাৰ বিষয়াই এটা সৰু উচ্ছেদ তেওঁলোকে চলাইছিল। উচ্ছেদ চলোৱাৰ পিছত কিন্তু তাতকৈ তীব্ৰ হাৰত আকৌ এই বেদখল কাৰ্যটো চলি আছে। তেওঁলোকে মানে একো চৰকাৰৰ আইন বা একো তেওঁলোকে ৰুল ৰেগুলেশ্যন ফ'ল' নকৰে, বিনা দ্বিধাই তেওঁলোকে বাপেকৰ সম্পত্তি প্ৰতি সম্পত্তিৰ নিচিনা এই চৰকাৰী ভূমিবিলাক ফৰেষ্টৰ বনাঞ্চলবিলাক বৃহৎ প্ৰকাণ্ড চেগুন গছ, শাল গছ আমি দেখিছোঁ, সেই গছৰ বাগানবিলাক ধ্বংস কৰি তেওঁলোকে প্ৰতি সম্পত্তিৰ নিচিনা ব্যৱহাৰ কৰি আহি আছে। কাটি তহিলং কৰি সেইবিলাকত ঘৰ বনাই লৈছে, নানান ধৰণৰ দোকান পোহাৰ, য'ত ইচ্ছা তেওঁলোকে বাপেকৰ সম্পত্তি প্ৰতি সম্পত্তিৰ নিচিনা ঘৰ বনাই লৈছে, ফিচাৰী খান্দি লৈছে, য'ত ইচ্ছা তেওঁলোকে পুখুৰী খান্দি, য'ত ইচ্ছা খেতি পথাৰ বনাই লৈছে, য'ত ইচ্ছা তেওঁলোকে ঘৰ বনাই লৈছে, এনেকুৱা কৰি আছে তাৰমানে তেওঁলোকে। এইটো সম্পূৰ্ণ এতে মেম্বাৰ 2জন প্ৰাক্তন মেম্বাৰ আৰু বৰ্তমানৰ নৱনিৰ্বাচিত কাৰ্যভাৰ পোৱাই নাই। আৰু সেই সংক্ৰান্তত আমাৰ মোৰ ভিডিঅ' আছে আমাৰ ওচৰত আৰু এইবিলাক আমি অফিচিয়েলি গোটেইখিনি জনাইছোঁ, আমি DFO জনাইছোঁ, ৰেঞ্জাৰ জনাইছোঁ, SDC আমি উপায়ুক্ত মহোদয় গোটেইখিনি আমি জনাইছোঁ, CM ছাৰকো আমি গোটেইখিনি জনাইছোঁ এই বিষয়ত। আৰু আমাৰ তাত তেওঁলোকে যিবিলাক উচ্ছেদ বৰ্তমান মানে বেদখল চলাই আছে, সেই বেদখলৰ ভিডিঅ' ফুটেজো আছে। তেওঁলোকে সম্পূৰ্ণ এই কামখিনি কৰি আছে বিনা দ্বিধাই, বিনা ভয়ত, বিনা হেৰিত। এতিয়া আমি বিচাৰোঁ, মই বিশেষ কৰি আমাৰ মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অসমৰ মুখ্যমন্ত্ৰী, তেখেতক মই স্পেচিয়েলি অনুৰোধ জনাওঁ যাতে সোনকালে এই বিষয়ত তেখেতে এটা ব্যৱস্থা গ্ৰহণ কৰে, আমাৰ খিলঞ্জীয়াখিনিক ৰক্ষা কৰে আৰু এই ফৰেষ্ট বনভূমিখিনিক যদি তেখেতে ৰক্ষণাবেক্ষণ দিয়াৰ এটা আমাক সুব্যৱস্থা এটা কৰি দিয়ে। এইখিনি মই নিউজৰ যোগেদি আপোনালোকৰ অসমৰ ৰাইজ তথা চৰকাৰলৈ আহ্বান জনাইছোঁ তথা অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ এই বেদখল উচ্ছেদকাৰী অভিযান যিটো আমি ভূয়সী প্ৰশংসা কৰোঁ আৰু আমি টকৰাদিয়া, ভেলামাৰী, বংশৰ, দামপুৰ এই অঞ্চলটোৰ গোটেই অঞ্চলটোৰ আমাৰ বানপানী এলেকাৰ কাৰণত বানপানীৰ সময়ত আমি একমাত্ৰ সেই চকমাৰ ৰিজাৰ্ভখনত আমি গৰু ছাগলী আদি ৰাখি মানুহৰ নিৰাপত্তা আমি অনুভৱ কৰিছিলোঁ। কিন্তু আজি কেইবছৰমানৰ পিছত যে আমি তালৈ যোৱাটো বেলেগ কথাই, মানে এনেকুৱাকৈ মানে দখল কৰিছে য'ত নেকি আমি এই বিপদৰ সময়ত আমি আশ্ৰয়ৰ স্থল আমাৰ নাইকিয়া হয়। গতিকে আমি এই গাঁওকেইখনে লগ লাগি আমি এই কথাটোক
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাব খুজিছোঁ তেখেতৰ যি অভিযান এই অভিযানক আমি প্ৰশংসা কৰিছোঁ আৰু এই চেগতে আমাৰো এই অসুবিধাখিনি আমাৰো এই বেদখলখিনি উচ্ছেদ কৰি আমাৰ ৰাইজক নিৰাপত্তা বিশেষকৈ বানপীড়িত অঞ্চলৰ ৰাইজক আমাক নিৰাপত্তা দিব বুলি আমি আশা ৰাখিছোঁ আৰু আমি দাবী জনাইছোঁ যে আমাৰ এই অভিযান মানে ছাকচেছ হ'লে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বা অসম চৰকাৰৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'ম অতি দুখৰ বিষয় যে এতিয়া আমি তাত যদি যাওঁ কিবা কাৰণত আমাৰ গৰু ছাগলী যদি যায় তেতিয়া আমি বিচাৰি নাপাওঁ এনেকুৱা কথা আৰু আমি তাত আমাৰ অধিকাৰে নাই কিন্তু যি নেকি আমি সুন্দৰ পৰিস্থিতিত আমি তাত কেম্প কৰি কৰি গৰু ছাগলী ৰাখি বানপানীত আমি এই অঞ্চলত আমি নাৱেদি যাব লগা হৈছিল এনেকুৱা অৱস্থা হৈ আছে এই অৱস্থাত আমাৰ সেই যিখিনি আশ্ৰয়স্থল বুলি কওঁ একমাত্ৰ আশ্ৰয়স্থল সেই আশ্ৰয়স্থলখিনি বেদখলকাৰীয়ে ক'ৰ মানুহে কেনেকৈ মানে বেদখল কৰিছে এইটো আমি অতি দুখ পাইছোঁ আমি অতি কষ্ট মানে অনুভৱ কৰিছোঁ গতিকে অনতিপলমে চৰকাৰে অসম চৰকাৰে এই মানে অভিযানটো সাফল্যমণ্ডিত কৰি আমাক ৰাইজক উপকৃত কৰিব কিমান বিঘা ভূমি আছে 400 বিঘা হ'ব আনুমানিক বেদখলকৃত যিবিলাক লোক আছে হয়, আচলতে হয়। তেওঁলোক ইয়াৰে স্থানীয় নে সন্দেহযুক্তও আছে হয়। গোটেই স্থানীয় নহয় সন্দেহযুক্তও আছে স্থানীয় আছে তাৰে লগত আৰু এই স্থানীয় মানুহবিলাকেই এই মানে কিবা বাংলাদেশী হওক বা কিবা আনি পেলাই জোৱাই কৰি ৰাখি মানে আমাৰ ইয়াতেই তেওঁলোকক আশ্ৰয় দিছে এইবিলাক হৈছে গতিকে আমাৰ মানুহো ইনভলভ আছে তো আমাৰ কথা হ'লে এইটো চৰকাৰী ভূমিত কাৰো অধিকাৰ নাই মুঠতে এতিয়া খিলঞ্জীয়া সংকটত পৰিছে আপুনি ক'ব আমি খিলঞ্জীয়া সংকটত পৰিছোঁ আমি অবাধে তাত যাব পৰা আমাৰ পৰিৱেশ এতিয়া আমাৰ নাই আপোনালোকৰ গৰু ছাগলী তাত গ'লে নোহোৱা হৈ যায় আচলতে বিভিন্ন ধৰণে আমাৰ মানে আটক কৰে তেওঁলোকে আমাক দৰকাৰ হ'লে মাৰিবও খুজিব এনেকুৱা আৰু গতিকে এই অনতিপলমে উচ্ছেদ কৰি আমাক উপকৃত কৰিব এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে এক প্ৰকাৰ আমাৰ আলাই আথানি নহয় হয় বিশেষকৈ এই গাঁওখন টুকুৰা দিয়া গাঁও একেবাৰে বানপীড়িত এইবিলাকত পানী উঠি যায় চব তেতিয়া আমি উপায়ন্তৰ হৈ তালৈ যাওঁ পাহাৰ হওক বা চকমা ৰিজাৰ্ভখনতেই হওক আমি গৰু ছাগলী ৰাখোঁ কিন্তু এতিয়া নাই এতিয়া আমি যাব তাত উপায় নাই তেতিয়া এতিয়া আমি বস্তিয়ে দেখোঁ এনেকুৱা আমি যেতিয়াৰ পৰা জনা হৈছোঁ যিখন আমাৰ চকামা ৰাজহুৱা যিখন ৰাইজৰ যিটো সম্পত্তি ৰাজহুৱা যিটো লেণ্ড সেই লেণ্ডটো এতিয়া আমি দেখা নাপাওঁ তাত বাৰিষা কালত আমাৰ ওচৰ বা আমাৰ গাঁৱৰ মানুহে তাত গোটেই গৰু বাছৰি লৈ তাতে কেম্প কৰি আছিলে এতিয়াও আমাৰ ইয়াত যদি প্ৰলয় হয় তেতিয়াহ'লে তাতেই মানুহে মানে গ'ল হৈ কিন্তু যোৱা পৰিৱেশ এতিয়া নাই গোটেই চিনাকি অচিনাকি মানুহবিলাকে গোটেই চকমা পথাৰখন এতিয়া গোটেই মানে অকুপাই কৰিছে গতিকে আমি চৰকাৰলৈ ইয়াতে বিনম্ৰ অনুৰোধ বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাই যিহেতু তেওঁ চৰকাৰী মাটিবিলাক বেদখলমুক্ত কৰি আছে সেই বেদখলৰ পৰা যাতে এই চকমা পথাৰখনো যাতে বেদখলৰ পৰা মুক্ত কৰি আমাৰ এই অঞ্চলৰ জনসাধাৰণৰ গৌ বাছৰিবিলাক তাত ৰাখিব পাৰে বিপদকালত সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাইছোঁ যে এই মহান কামটো কৰি আমাৰ এই অঞ্চলৰ যেন উপকাৰ সাধন কৰে নহ'লে আমাৰ ইমান বিপদ হৈছে আৰু গোটেই গাঁওখনে মূলতঃ কৃষিজীৱী গতিকে গৰু বাছৰি আছে প্ৰত্যেকৰে বাৰিষা হ'লে আমাৰ আলৈ আথানিৰ সীমা নাই এতিয়া পুৰণি কালত সেইখন মানে ধুনীয়াকৈ ৰিজাৰ্ভ আছিলে তাত এই অঞ্চলৰ মানুহে তাতে গৰুবিলাক নিছিল বাৰিষাত মানে খেতিয়কৰে যে তাত কেম্প কৰি বাৰিষাত নাথামালৈকে তাতেই ৰাখিছিল গৰুবিলাক কিন্তু এতিয়া আমি চিনাকি অচিনাকি মানুহ বহুত তাত দেখা পাওঁ ঘৰ বাৰী কৰিছে এতিয়া ৰাজহুৱা লেণ্ড বুলিবলৈ একো নাই তাতে গোটেইখিনি মানে আমাৰ চিনাকি অচিনাকি মানুহৰ চব মানে অকুপাই কৰি থৈছে গতিকে মই ৰাইজৰ স্বাৰ্থৰকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰ অনুৰোধ যাতে এই ৰিজাৰ্ভখন দখলৰ পৰা ৰক্ষা কৰি ৰাইজৰ ওচৰত দান কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত